জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ যাকৰি নাহি কেউ পাম তোহাৰী চৰণকো ৰেণু শতকোটি বাৰ এক কৰোঁ প্ৰণাম বাৰ এক কৰোঁ প্ৰণাম। আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ ভক্তি ৰসৰ প্ৰিয় অনুষ্ঠান উপাসনালৈ। সহযোগ কৰিছে অন্নপূৰ্ণা খাটি সৰিয়হৰ তেল আৰু পঞ্চপুষ্পা ধূপকাঠি। ভাগৱতৰ চতুৰ্থ স্কন্ধত কৈছে তাৰা সবে ধন্য তাৰা সবে পূজ্য তাৰাসে সুহৃদজন কলি যুগে হৰি আনকো বোলাৱে আপোনো কৰে কীৰ্তন। ভাগৱতৰ চতুৰ্থ স্কন্ধৰ এই দুলৰী ফাঁকিৰ জৰিয়তে আমি ভক্তি ৰসৰ নিজৰা বৰাই আপোনালোকে ভক্তিৰ গংগা নাম আৰম্ভ কৰিবলৈ কৰজোৰে অনুৰোধ জনাইছোঁ। পাদলম্বিত বন এ মালা জলে গলে শুভে ৰাতি শিৱজৰ বহল বৈক চলে চাৰো ভুজ জলে হে আজানো লম্বিত কৰি কৰ সময়ুৰো বৰ্তুল বলিত চৰণ কমল যেন হে নৱ পদ্ম পোষা
প্ৰসন্ন বদনে জ্বলে অলকাতি লকা বসুদেৱে দেখিলন্ত অদ্ভুত বালক সেই দুয়োজনে নাৰায়ণক কৰিলন্ত স্তুতি বসুদেৱক নাৰায়ণে কহন্ত বুজাই শিশুৰূপ হৈল তাতে প্ৰভু নাৰায়ণ কোলে কয়া বসুদেৱে চলিলা তেখন শিশু কৃষ্ণ কোলে কয়া গোকুললৈ গৈলা যুগময়া কংস ৰজাৰ হাতে তুলি দিলা নানা লীলা কৰি প্ৰভুই গোকুলত ডাঙৰ দীঘল হৈলা সেই কৃষ্ণই কংস ৰজাক বধ কৰিলা কীৰ্তনৰ পদইটো হৈলা সমাপন হেন জানি সুধি গণে বোলা ৰাম ৰাম আমি আগৰ খণ্ডটিত দবাৰ মালিতাৰ বিষয়ে উল্লেখ কৰিছোঁ দবাটি হ'ল দেৱবাদ্য সেই দেৱবাদ্যটিক আমি ভৰিৰে ঠেলি বা হাতৰ কিলাকুটিৰে আমি বিকৃত শব্দ উলিয়াবলৈ যত্ন নকৰিবৰ কাৰণে কৰজোৰে অনুৰোধ জনাইছোঁ সকলোবোৰ বসুদেৱক বুজাই কলা কথা শুনি দৈৱকী কথা শুনি দৈৱকী এ চলি যোৱা প্ৰাণনাথ বাছক লৈ যোৱা গোকুল নগৰে নি হৈ ওলাই আহে
কৃষ্ণ কোলে লৈ আগ যাই শিয়ালে ক বাট দেখুৱাই ওলাই আহে অমৰদেৱে কৃষ্ণ কোলে লৈ হৈ আগ যায় শিয়ালে ক বাট দেখুৱাই আখৰ পৰা যে আহিছ গ অমৰত দৰেলা যমুনাৰ তীৰে গৈ হয় উপদেত হৈয়া ওলাই আহে অমৰদেৱে কৃষ্ণ কোলে লৈ হৈ আগ যায় শিয়ালে ক বাট দেখুৱাই আৰু পানীত নামি শিয়ালটো পাৰ হৈ যায় শিয়ালৰ পিছে পিছে পানীত নামি যায় শিয়ালৰ পিছে পিছে পানীত নামি যায় সেই যমুনাত হল পাছেই আঁঠুৰখমান পানী যমুনাত হল পাছে আঁঠুৰখমান পানী অন্তৰ্যামী নাৰায়ণে আছে ভাবে গলে বসুদেৱৰ কোলাত প্ৰভুই কৰ মৰাই হেই কৰ মৰাই নাৰায়ণ পানী পৰি গইলা কৰ মৰাই নাৰায়ণ পানী পৰি গইলা অ হৰি হাই ৰে হাই অ বসুদেৱৰ কি হইলা বিলাই ও কোলা পৰা চলি পাছে পানী পৰি যায় হৰি হাই ৰে হাই ৰে হাই ৰে হৰি হাই ৰে হাই বসুদেৱৰ কি হইলা বিলাই ও কোলা পৰা চলি পাছে পানী পৰি যায় হৰি হাই ৰে হাই হে কোন পিনে গল চলি হেপি আই হাই হৰি নাৰায়ণ বিচাৰি নাপায় ও হাই হৰি নাৰায়ণ বিচাৰি নাপায় হে কাৰাগাৰলৈ আহো বুলি এটা খোজ দিলা হ কিবা এটা বসুদেৱৰ ভৰিত লাগিলা কিবা এটা বসুদেৱৰ ভৰিত লাগিলা এ পালো পালো বুলি তেওঁ কোলে তুলি পালো পালো বুলি তেওঁ কোলে তুলি হা হো এইটো দেখোন ছোৱালী ল'ৰা নহয় হো বসুদেৱ নিৰুপায় হল ভাবি ভাবি আচৰিত হল পানীত লৰা পৰি হৈ গল ছোৱালী সেই এতিয়া কৰেনো কি বসুদেৱ নিৰুপায় হল
এতিয়া মই গকুললৈ যাওঁ নে মই কাৰাগাৰলৈ যাওঁ মই কি কৰোঁ হে ভাবি গুণি থাকোঁতে পুনৰাই হে পানীৰ মাজত চলি যেন দেখিবা কক সেইটো কি বুলি সেইটো কি বুলি পালো পালো বুলি তেওঁ ডাঙিও আনিলা দুটা কেঁচুৱা তেওঁ এয়াহতে আনিলো এটা হে পানীত পৰি হ'ল দুটা বসুদেৱে ভাবি পোৱা এতিয়া মই কোনটো লৈ যাওঁ কোনটো পেলাই থৈ যাওঁ কি কৰা যায় হে ভাবি ভাবি বসুদেৱ থিয় হৈ অনন্তৰে শুনক এই অনন্তৰে শুনক হে পুনৰাই ছোৱালীজনী পানীত পৰি কৃষ্ণক লৈ বসুদেৱ কৃষ্ণক লৈ বসুদেৱ যুগ মায়াক বসুদেৱে কুলে তুলি লৈলা কংস ৰজাৰ হাতত পাছে কংস ৰজাৰ হাতত পাছে ৰাম কৃষ্ণ হৰি বোলাবাই মুখে আমি অতি মোৰ সমতি একোকে নাজানো হ'ব পাৰে ক্ষমা বিচাৰিলো আমি অতি মোৰ সমতি একোকে নাজানো পাতকতাৰ কদাপি বোলা ৰাম ৰাম পাতকতাৰ কদাপি বোলা ৰাম ৰাম আমি আগতে উল্লেখ কৰি আহিছোঁ দবাটো অবনদ্ধ বাদ্য ইয়াক গৰু ছালৰ চামৰাৰ দ্বাৰা আবৃত কৰি ৰখা হয় সেই চামৰাৰ লগত সংযুক্ত যিডাল খাৰুৱা সেই খাৰুৱাডালত মুখেৰে কামুৰি পেলাই
আমি বাদ্য পৰিৱেশন কৰাটো একেবাৰে অশোভনীয় আমি অনুৰোধ জনাইছোঁ তেনেকুৱা অশুভ পৰম্পৰা আমাৰ বৈষ্ণৱসকলে যাতে পৰিত্যাগ কৰে যাদৱ ৰাম হৰি মাধৱ ৰামে গোকুলত শ্ৰীকৃষ্ণক লুকাই ৰাখিলা অযোগ মায়া কংকৰ হাতে তুলি দিলা গোকুলত শ্ৰীকৃষ্ণ ডাঙৰ হৈ আহিলা গোকুলত শ্ৰীকৃষ্ণ ডাঙৰ হৈ আহিলা
ও হে বিনন্দিয়া হে গৌৰাং চৰা কোন বনে চৰাইলা হেনো হে কদম তলে কানাই মুৰুলিব যায় ও কদম তলে কানাই মুৰুলিব যায় কদম তলে কানাই মুৰুলিব যায় ও কদম তলে কানাই মুৰুলিব যায় ওই যমুনার বালি হাত সই বাহিব ওই যমুনার বালি হাত সই বাহিব মাথাতে মুকলি তুলি হে
দবাক যেনেকৈ মান্যতা প্ৰদান কৰা হয়, অসমৰ গাঁৱে ভূঞে সত্ৰ, সমাজ, নামঘৰ, মন্দিৰত নাগাৰা বাদ্যটোকো যথেষ্ট মান্যতা প্ৰদান কৰা হয়। আমি সমস্ত বৈষ্ণৱক অনুৰোধ কৰিছোঁ সেই মান্যতা প্ৰদান কৰি যাতে নাগাৰা বাদ্য পৰিৱেশন কৰে, অন্যথা আমাৰ অসমৰ গ্ৰাম্য জীৱনত বিৰূপ প্ৰভাৱ পৰিব। এতিয়া আপোনালোকলৈ এটা প্ৰশ্ন আগবঢ়াইছোঁ। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দি আপোনালোকে লাভ কৰক এটা আকৰ্ষণীয় উপহাৰ। মাধৱদেৱৰ কোনজন প্ৰিয় শিষ্যই নাগাৰা নামৰ সৃষ্টি কৰিছিল? এই প্ৰশ্নৰ শুদ্ধ উত্তৰ দি লাভ কৰক আকৰ্ষণীয় উপহাৰ। SMS-ৰ জৰিয়তে উত্তৰ প্ৰেৰণ কৰক 7099044323 এই নম্বৰত পুৱা 7 বজাৰ ভিতৰত। এতিয়া সময় হৈছে আপোনালোকৰ পৰা বিদায় লোৱাৰ। আপোনালোকে চাই থাকিব আপোনালোকৰ ভক্তিৰসৰ প্ৰিয় অনুষ্ঠান উপাসনা। সহযোগ কৰিছে অন্নপূৰ্ণা খাটি সৰিয়হৰ তেল আৰু পঞ্চপুষ্পা ধূপকাঠি।